प्रवेश करोत कामं राम राजीव लोचन जगत पालक धाता साधुबान्धव राखीन धरा ताल एक ताल रामाय रामचन्द्राय रामभद्राय वेदसे
रामाय रघुनाथाय सीतापतये नमो नमः सीतापतये মায়ারে আবৃত মায়াময় সংসার আমিও যে মায়ার পৰা মুক্ত হব পৰা পিতৃ সত্য পালনৰ হেতু হাতী বনবা জানকী উদ্ধাৰৰ বাবে बोध करिलु आमी लंकार दुष्ट पातलालु बहुमती भा हारु আজি আমি प्रजार पालक अयोध्यार राजा न्याय दंड हाते तुलिल নীতিমতি কৰি আছো আমি অযোধ্যা শাসন কিন্তু আজি আমার অশান্ত পৰা কাৰণ নিষ্পাপ জানকীৰ সতীত্বৰ ওপৰত আজিও আলোচনা কৰে সেই দুৰ্মূৰ দুৰ্যোগ তথাপিতো ৰক্ষা কৰিব লাগিব আমি ৰঘুকুলৰ সন্মান কাৰণ আমি ৰঘুকুলমৰ আমি করুণা যাও এবে আমি নিজ কর্তব্য সংগ্রহ
শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম নমো নমো রঘুমনি জগতর পতি তোমার শরণে প্রভু থাকুক ভকতি ময়তি মুহমতি না জানু ভকতি তুষ্ট হুয়া রঘুমনি অধমর প্রতি তুষ্ট হুয়া রঘুমনি অধমর প্রতি জয় শ্রীরাম সুন্দরী জয় হে প্রভু তোমার শরণতে করু নিবেদন এই অধমর মুখে নগু সেজন তোমার নাম আরু গোনানু কীর্তন জয় শ্রীরাম জয় শ্রীরাম জয় শ্রীরাম নিত্য কর্ম মোর হল সমাপন এবে যাও নিজ কর্তব্যতে অগ্রহর প্রবে রিয়া রিহি मेरे ख्याल तो जा
গম শস্যতে সমাস यत् क्रोंश मिथुना देवगम अवधि काम मोहित বোধশক্তি আহৰণৰ পাছত আমি ৰামায়ণ কৰিলো ৰচনা আমি জানো ভালদৰে যুগে যুগে হৈ ৰবই জগতৰ মনিষীসকলৰ বাবে এক অন্তহীন উৎকণ্ঠাৰ বিষয় কিন্তু যুগৰ বলেৰে পাৰিছো যায় ৰঘুমনি শ্ৰীৰামচন্দ্ৰই মনুষ্য লীলাৰ অৱসানৰ হেতু কৰিব কৰ্তব্য নিজ প্ৰথমে বিক্ষুব্ধ দেৱী জানকী অৰণ্যৰ মাজত স্বামীৰ দ্বাৰা বৰ্জিতা সীতা দেৱী হেৰুৱাই পেলাব মৰৰ স্থিৰতা আৰু সেই সময়ত সেই অসহায় অবলা নাৰীৰ আমি হম একমাত্ৰ সন্তান যাও সীতাৰ শোকাকুল বিভ্ৰান্ত অস্থিৰ মন সান্তনা বাণীৰে উজ্জীৱিত কৰাৰ বাবে নিজকে গৰুগৈ প্ৰস্তুত আৰু তাৰ পাছত ৰামায়ণৰ পৰৱৰ্তী ঘটনাৱলীৰ কৰিম পৰ্যবেক্ষণ বছৰীয়া বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ মই পাতনি মেলিছো নাজানো ভাই
চিৰপূজ্য পিতৃদেৱৰ দৰে মই এই ৰাজ্য শাসন কৰিব পাৰিছো নে নাই এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ ওপৰত দাদা অযোধ্যাৰ সুখময় গৌৰৱ আজি চতুৰ্দিশে বিয়পি পৰিছে তোমাৰ দৰে গুণীজনক ৰজা হিচাপে পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ আৰু শত ধন্য আমি তোমাৰ ভাতৃগণ নে কি কোৱা ভাই সঁচা দাদা দাদা আজি অযোধ্যাৰ প্ৰজাৰ মুখত নাই অলপো দুখৰ চিন প্ৰতি প্ৰজাৰ মুখে মুখে কেৱল তোমাৰেই গুণানুকীৰ্তন সঁচাকৈয়ে গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ ধন্য ধন্য ভাই দাদা লক্ষ্মণ ভাই লক্ষ্মণ লক্ষ্মণ দাদা কি হল ভাই কি হল তোমাৰ দাদা ভাই হয় গৌৰৱ আৰু কিমান দিন থাকিব লক্ষ্মণ সঘনাই কিয় মোৰ কঁপি উঠে মন নাজানো দাদা মই ইয়াৰ কাৰণ কোনোবাই যেন সৌদূৰৰ পৰা কৈ চিঞৰি সাৱধানী লক্ষ্মণে অযোধ্যাৰ বিপদ আজি নিচেই ওচৰত নাজানো দাদা লক্ষ্মণ কিবা বিপদ হ'ব এই অযোধ্যা ৰাজ্যতে আৰু কিবাহেতো সাৱধান হ'ব লাগে ঠাকুৰ লক্ষ্মণ ভাই লক্ষ্মণ দাদা বীৰ তুমি দাদা তোমাৰ ক্ষেত্ৰত এনেকুৱা চঞ্চলতাই শোভা নাপায় লক্ষ্মণ দাদা সঁচা কথা ভাই দাদা সঁচা কথা লক্ষ্মণ দাদা যেতিয়ালৈকে আমাৰ চিৰপূজ্য পিতৃ পিতামহৰ আশীৰ্বাদ থাকিব তেতিয়ালৈকে নেদেখো কোনো চিন্তাৰ কাৰণ বাৰু ভাই দাদা এবে ব'লা যাওঁ আমি সকলো দিশন্তে কৰোগৈ বিশ্ৰাম ব'লা দাদা হয়নে হেৰা শুনিছানে হেৰা এইজনী কলৈনো গ'ল জানো তাইক ক'লো কাপোৰ কেইটা ধুব লাগিব সোনকালে আহিবি কাপোৰ ধোৱাটো বাদে তাই ঘৰখন ৰ'বলৈকো সময় নাই ক'ত সময় হ'ব নদী পাৰলৈ গৈ এই ডেকাবোৰৰ লগত দাং হেৰাই থাকিবলৈ সময় ওলাই এইজনী পৰা মোৰ শান্তি নহয় আৰু শান্তি নহয় আহাকাজি ঘৰ এটাই ইমানকৈ চিঞৰিবলৈনো কিহে পালে হা মোক নেদেখে আমাৰ চৰিলে নেকি মোৰ গোসাঁনী আহিলা মইতো কি কৈছিলো পাহৰি গলি নহয়
এনেদৰে নহ'ব বুজিছা এনেদৰে নহ'ব একে ঠাইতে একদম মাৰাধৰ পাবিগৈ সদায় সদায় কথাই কথাই তিৰস্কাৰ কৰি থাকে হা আগতে মোৰ কথাটো শুনকচোন কি কথা শুনিব লাগে মোৰ কথাটো শুনক কি কথা শুনিব লাগে তই মোক অকোৱা পাইছ চিনি পোৱা নাই মোক একে ঠাইতে যা বুলিছিলো যা এতিয়া তই মাৰ পিতাই ঘৰলৈ যা তাতে তোকে ঠেঙা পাত ঠেং থুলি খুৱাব আৰু পিতাই আৰু কি গোটাই দিব পাৰিব যা বুলিছিলো যাম এতিয়াই যাম কিন্তু যোৱাৰ আগত ক'ব লাগিব মোৰ দুখ তোৰ দুখ কি এই বুঢ়ী বয়সত একোৱে ল'ৰা ছোৱালী মাৰ হয় পিলিঙা ডেকাৰ লগত এই লেটি পেটি কৰি ফুৰিবি তাৰপৰা খাবলৈ আহিছ তোৰ দুখ কি এই বাবে তোৰ দৰে অখনি তিৰোতাৰ লগত মই সংসাৰ নকৰোঁ ৰ'বচোন ৰ'ব মতাতিৰিৰ মাজতনো কাজিয়া কাৰ নালাগে ওচৰ চুবুৰীয়া শুনাব নালাগে মোৰ যদি কিবা দুখ হৈছে মোৰ দুখ ক্ষমা কৰি দিয়ক ক্ষমা কৰি দিব লাগে ক্ষমা কৰি দিয়ক ক্ষমা কৰিব লাগে তোৰ দৰে ক্ষমা কৰিবলৈ মোক যে সেই ৰজা ৰামচন্দ্ৰ পাইছ ইমান অপবাদ শুনাৰ পাছত আৰু এইখন ঘৰত এখন দেখো নাথাকো গিৰি এৰিব পাৰিম এইটো খেতাং কিন্তু আটকোপা ল'ৰা ছোৱালী কি গতি হ'ব তাকেহে ভাবিছো মোক আকৌ ঘূৰাই আনিবলৈ নাযাব কৈ থলো ঐ পখিলি তেৰ ভাগেদি চাই থাকিব নালাগে ল'ৰা ছোৱালী সোপা চাবি মই আহিলো মই আহিলো কি কলি কি কলি তোক মই ঘূৰাই যাম মোক কি ৰজা হে ৰামচন্দ্ৰ পাইছ এবাৰ শৰণ কৰা তিৰোতা পুনৰ গ্ৰহণ কৰিবলৈ সঁচাকে গ'লগে বৰ বেয়া কথা হওঁতে লাগিছে এই সজ্জা নদীলৈ গৈ কাপোৰকে থাকে ধুই আনোগে কি শুনিছো মই ৰজকে অপযোগ কৰিছে আজি সীতাৰ চৰিত্ৰত এয়া কি শুনিছো মই নাই নাই
Hare Rama Hari Rama Hari Bhola Nirantara Hare Rama Hari Rama Hari Bhola আপোনাক বহুদিনৰ পৰা কথা এটা সুধিম বুলি সুধিব পৰা নাই যদি আপুনি অনুমতি দিয়ে সুধা সুধা উৰ্মিলা কিনো কথা বাৰু অতদিনে মনত পুহি ৰাখিছা বাইদেউ উৰ্মিলা আপোনাক যে বনৰ পৰা লংকা ৰাৱণে হৰণ কৰি নিছিল সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা আছিল উৰ্মিলা তুমি আজি মোক তেনে এটা প্ৰশ্ন কৰিবা বুলি মই সপোনতো ভবা নাছিলো বাইদেউ উৰ্মিলা সেই দুৰাচাৰী যে মোক কিমান কষ্ট দিলে তাক মই পাহৰিব নোৱাৰো উৰ্মিলা ৰাৱণে হৰণ কৰি নি মোক এনে এখন অৰণ্যৰ মাজত ৰাখিছিল য'ত কিম্ভূত কিমাকাৰ ৰাক্ষসীবিলাকে মোক অহৰ্নিশে প্ৰহৰা দি আছিল জানা উৰ্মিলা মই যে তাৰ মুখলৈ ভালকৈ চোৱাই নাছিলো বাইদেউ আপুনি মোক বেয়া নাপাব কিয় জানো আজি সেই দুষ্ট ৰাৱণৰ প্ৰতিচ্ছবি চাবলৈ মোৰ বৰ মন গৈছে উৰ্মিলা আপোনাৰ যেনেদৰে মনত আছে ৰাৱণৰ প্ৰতিচ্ছবি এই ভূমিতে অংকন কৰি দেখোন নাই উৰ্মিলা তুমি মোক তেনে অনুৰোধ নকৰিবা মই ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো উৰ্মিলা বাইদেউ মোৰ অনুৰোধ ৰক্ষা কৰক মাত্ৰ এবাৰ ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰক নাই উৰ্মিলা মই নোৱাৰো বাইদেউ মাত্ৰ এবাৰ মোৰ অনুৰোধ ৰক্ষা কৰক ৰাৱণৰ প্ৰতিচ্ছবি এই ভূমিতে অংকন কৰক আহক বাইদেউ বাৰু উৰ্মিলা তুমি মোক ইমানকৈ অনুৰোধ কৰিছা যেতিয়া মোৰ যেনেকৈ মনত আছে ৰাৱণৰ প্ৰতিচ্ছবি মই মাটিতে অংকন কৰি দিওঁ আহা উৰ্মিলা
বিভৎস প্ৰতিচ্ছবি নাই নাই মই আৰু চাব নোৱাৰো নাই নাই বাইদেউ মই আৰু চাব নোৱাৰো মই আখিৰ বাইদেউ উৰ্মিলা উৰ্মিলা হঠাৎ যে উৰ্মিলা গুচি গ'ল উৰ্মিলা উৰ্মিলা মই মোৰ মগজুৰ ভাৰসাম্য মই একেবাৰে হেৰুৱাই পেলাইছো Janoki, 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 Rabun? Moi Hitahen Pratiprata Narie Nitrajai Rabonor Protishabir Porod Rabon Rajok Durmukh Tente moi rajjot khoni thoka khei lukonindar kotha misa নহই কদাপি কেনেকৈ সহ্য কৰোঁ আজি মই এনে নিদাৰুণ দৃশ্য নাই জানকী তুমি বহু বড় হলো নাকি রাবণৰ ভীষণ প্ৰতিচ্ছবিৰ ওপৰত কোনোবাই দেখা রসক জানকী তোর মুখ রাবণ ভাই হাত দাদা ভাই চিৰদীপ্তিমান তোমাৰ মুখত আজি দেখো চঞ্চলতাৰ ছায়া কোৱা দাদা হৈছে নেকি কিবা অমংগল আমাৰ ৰাজ্যত আদেশ দিয়া দাদা এই মুহূৰ্ততে বধ কৰিম সেই তুৰন্ত অসুৰক ব্যস্ত কৰা দাদা অপেক্ষিছো মাত্ৰ তোমাৰ আদেশৰ বাবে শুনা ভাই কোৱা দাদা জানিব পাৰিছো মই দুৰ্মুখ নামেৰে এক দুৰ্জনে জনক নন্দিনী সীতা কলংকিনী দুচৰিত্ৰা বুলি ৰাজ্যত অপযোগ কৰিছে প্ৰচাৰ আৰু বিশ্বাস কৰি সেই দুৰ্মুখৰ কথা অযোধ্যাৰ সাধাৰণ প্ৰজাই সীতাৰ অপযোগ ৰাজ্যত দুগুণে আজি কৰিছে প্ৰচাৰ অগ্নি পৰীক্ষাৰ কথা কি নাজানে সিহঁতে তথাপিতো দেৱী জানকীক কলংকিনী বুলি কৰিছে প্ৰচাৰ
মুহূৰ্ততে শিৰচ্ছেদ কৰোঁ সেই দুৰ্মুখৰ। বলা ভাই যাও আমি যমৰ মূৰ্তিৰে সন্নাকিত কৰো সেই দুৰ্মুখৰে। ৰবা ৰবা ভাইহঁত ৰবা, জানো মই শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে শিৰ দুৰ্মুখ, নিশ্চয় দাদা। কিন্তু পাৰিবানে শিৰচ্ছেদ কৰিব তোমালোকে অযোধ্যাৰ শত শত প্ৰজাগণ? শুনা ভাই, কোৱা দাদা। কালি মই ছদ্ম বেখেৰে ফুৰোতে ৰাজ্য নিজ কাণেৰে শুনিলো ভাই। কি শুনিলা দাদা? কালি মই নিজ কাণেৰে শুনিলো ৰজকে অপযোগ কৰিছে দুগুণে সীতাৰ চৰিত্ৰ। তেনে শ্ৰেণীৰ মানুহৰ কথা তুমি পতিয়ন নাযাবা দাদা। আনৰ অপযোগ ৰচনা কৰাটোৱেই সিহঁতৰ কাম। অ দাদা, অগ্নি দগ্ধ শুদ্ধ সুবৰ্ণকো যদি নবোলে সুবৰ্ণ, তেন্তে তেন্তে কি কৰা যায় এই অযোধ্যাবাসী? দাদা, সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাসে সমগ্ৰ জগতেও যদি কয় কলংকিনী জনক দুহিতা, তথাপিতো দাদা জানকী মাতৃ সতী চিৰ পূজ্য জগতৰ, আৰু সেইবাবে দাদা সামান্য ৰজকৰ কথা আমি নকৰো বিশ্বাস। ভাই হওক, কৰিবানে তোমালোকে, শুনিবানে তোমালোকে, আৰু কৰিবানে তোমালোকে এই ৰামক বিশ্বাস? আজি মই স্বচক্ষুৰে দেখিলো ভাই হওক। কি দেখিলা দাদা? আজি মই স্বচক্ষুৰে দেখিলো কি দেখিলা দাদা? জনক নন্দিনী সেই জানকী সীতাই, জনক নন্দিনী সেই জানকী সীতাই প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰে ওপৰত। কি কলা দাদা? জনক নন্দিনী জানকী মাতৃয়ে প্ৰতিচ্ছবি অংকন কৰি ৰাক্ষস ৰাৱণৰ নিদ্ৰা যায় তাৰে ওপৰত? নহয় দাদা, এই কথা মোৰ কেতিয়াও নহয় বিশ্বাস। অসম্ভৱ দাদা, অসম্ভৱ। দাদা অসম্ভৱ, অসম্ভৱ। হ'ব পাৰে অসম্ভৱ আনৰ ৰাজ্য, হ'ব পাৰে অসম্ভৱ আনৰ ভাগ্য, কিন্তু ৰামৰ ৰাজ্য, ৰামৰ ভাগ্যত তেওঁলোকৰ যত মানে আছে অসম্ভৱ, সকলো অসম্ভৱেইটো এদিন হৈছিল সম্ভৱ। গৈ মাতৃ কৈকেয়ী কুপদৃষ্টি পঞ্চৱতী বনৰ সেই স্বৰ্ণ মৃগ আৰু পানী টোপঙা শিল, এই সকলোবোৰ অসম্ভৱেইটো এদিন হৈছিল সম্ভৱেই ৰঘুবংশী দুৰ্ভগীয়া ৰামৰ ভাগ্য। কিমান সহিম আৰু মই হৃদয়ৰ জোৰ, ৰাজকুলত জন্ম লৈ হাতীৰো বনবাস 14টি বছৰ, আৰু অন্যায় সমৰ কৰি মই এদিন বধিলো বালিক, সেই তাপে আজিও মোৰ লক্ষ্মণ, সেই তাপে আজিও মোৰ দহিছে হৃদয়। সাগৰত সেতু বান্ধি সীতাৰ বাবে ব্ৰহ্মবোধ মই এদিন কৰিলো লংকাত। শুনা
শুনা ভাইহঁত, কোৱা দাদা। নাই নাই প্ৰয়োজন আৰু মোৰ এই স্বৰ্ণসিংহাখন। নাই নাই প্ৰয়োজন মোৰ দেৱী জানকী। জানপচ জানপচ সমগ্ৰ বিশ্বই আজি কৰে আলোচনা। লংকাপতি ৰাৱণৰ হাতে বন্দিনী হিত কলঙ্কিনী কলঙ্কিনী চৰিত্ৰ। হব পাৰে লংকাপতি ৰাৱণৰ হাতে বন্দিনী মাতা। তথাপিও দাদা জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিমা। জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিমা। শুনা ভাই, কোৱা দাদা। ৰজা মই প্ৰজা সেৱা জানো ভালদৰে। ৰজা হৈ প্ৰজামণ্ডলীৰ মই অসন্তুষ্টি কৰিম সাধন। আৰু এয়াই কি ৰাজ ধৰ্ম হব জগত। শুনা ভাইহঁত, প্ৰজাৰ সন্তুষ্টিৰ অৰ্থে প্ৰয়োজনত কৰিব পাৰো মই সকলো অকাৰ্য। অপবাদ অপযোগ ৰঘুবংশৰ কলংক খণ্ডন কৰিবৰ হেতু বিসৰ্জন দিব পাৰো মই স্বৰ্ণসিংহাখন। বিসৰ্জন দিব পাৰো মই বিসৰ্জন দিব পাৰো মই তোমাৰো আমাকে তিনি অনুযোগ প্ৰয়োজনতে বিসৰ্জন দিব পাৰো মই দেৱী জানকী। তুমি বিসৰ্জন কৰা লাগিলে তোমাৰ তিনিও অনুযোগ। তথাপিতো দাদা লক্ষ্মী স্বৰূপা দেৱী জানকীক তুমি নিদিবা বিসৰ্জন। দাদা তুমি নিদিবা বিসৰ্জন। ভৰত ভাই ভৰত, যোৱা ভাই এৰি থৈ আহা তুমি দেৱী জানকী অৰণ্যৰ মাজত। কোৱা পাৰিবানে তুমি ৰামৰ আদেশ? কোৱা ভাই পাৰিবানে তুমি এই ৰামৰ আদেশ? কিয় কৰা হেৰুৱা নিষ্ঠুৰ আদেশ বজ্ৰাঘাত নিদিবা দাদাই ভৰতৰ হীৰতি। ক্ষমা কৰা দাদা, নোৱাৰিম পাৰিব তোমাৰ এনে নিষ্ঠুৰ আদেশ। অ দাদা নোৱাৰিম পাৰিব তোমাৰ এনে নিষ্ঠুৰ আদেশ। শত্ৰুঘ্ন ভাই শত্ৰুঘ্ন, কোৱা পাৰিবানে তুমি? চৰণত ধৰি মই কৰিছো কাম, নোৱাৰো পাৰিব এনে নিষ্ঠুৰ আদেশ। ইয়াৰ বাহিৰে দাদা তুই মোক যিমানেই নিষ্ঠুৰ আদেশ নকৰা কিয় অকাতৰে অম্লান বদনেৰে পালিব তোমাৰ দাস শত্ৰুঘ্ন। ৰঘুকুল আজি যাওক ৰথতলে। দাদা বনৰ মাজত দেৱী জানকী
থাকিব কিদৰে অকলে অকলে লক্ষ্মণ দাদা ভাই কোৱা বনৰ মাজত দেৱী জানকী নাই। থাকিব কিদৰে অকলে অকলে ভাই লক্ষ্মণ তই তই দাদাক বুজা তোৰ কথা দাদাই শুনিব কিন্তু যা যা ভাই লক্ষ্মণ তই দাদাক বুজা শুনা ভাইহঁত শুনা ভালদৰে একেখন আকাশতে একে সময়তে নেদেখে কেৱে ৰবি আৰু চন্দ্ৰ গতিকে কোৱা কাক লাগে তোমালোকক ৰামক নে দেৱী জানকী কোৱা কোৱা ভাইহঁত নাই কাক লাগে তোমালোকক ৰামক নে জানকী লক্ষ্মণ 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 বনবাসী ৰাঘৱৰ সাৰথী লক্ষ্মণ দাদা মনত পেলোৱা ভাই বনবাসী ৰাঘৱৰ তুমি সাৰথী লক্ষ্মণ দাদা কোৱা মোৰ স্নেহৰ অনুজ লক্ষ্মণ দাদা পাৰিবানে তুমি এই ৰামৰ আদেশ নাই কোৱা লক্ষ্মণ কোৱা পাৰিবানে তুমি এই ৰামৰ আদেশ কোৱা লক্ষ্মণ পাৰিবানে তুমি এই ৰামৰ আদেশ উত্তৰ নিবিচাৰিবা দাদা প্ৰত্যুত্তৰ নিবিচাৰিবা লক্ষ্মণ 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 দাদা ভাই লক্ষ্মণ দাদা তেন্তে শুনা ভাই লক্ষ্মণ দাদা শুনা ভালদৰে সকলোৰে অজ্ঞাতে কালিলৈ প্ৰাতঃতে মহৰ্ষি বাল্মীকিৰ পূৰ্ণ তপোবন দৰ্শন কৰোৱাৰ চলেৰে তুমি লক্ষ্মণ তুমি এৰি থৈ আহা দেৱী জানকীক অৰণ্যৰ মাজত দাদা নাই দাদা নাই মনতে ৰাখিবা লক্ষ্মণ এয়া ৰামৰ অনুৰোধ হাই লক্ষ্মণ নাকান্দিবি ভাই লক্ষ্মণ নাকান্দিবি জ্যেষ্ঠ হৈ মই নোৱাৰো যে ভাতৃৰ সকলো সমষ্টিৰ হৈ দাদা কিন্তু হালাগিছ তোৰ ভাতৃভক্তি লক্ষ্মণ হালাগিছ তোৰ ভাতৃভক্তি তোরে ভাতৃভক্তি সেই জগততেও দেখে
অতিকে বিরল ভাই অতিকে কিদৰে দেৱী জানকীক এৰি আহিম অৰণ্যৰ মাজত নাকান্দিবা দাদা মই কান্দি আৰু কোনো লাভ নাই কিন্তু নুবুজিলো দাদা ভাই 14 বছৰ অনাহাৰে অনিদ্ৰাৰে থাকি বনৰ মাজত তহবি ভাই কাৰেঙত এৰি থৈ চেনেহী উৰ্মিলা নকবি তুমি যে মাতৃৰ সেবিছিলা চৰণ ভাই আজি কোন হতে দাদা নোৱাৰো কোন হতে এৰি আহিবা বনৰ মাজত মই নোৱাৰো হতুক ন দাদা দাদা ঘাতে হওকে লোক বনরি হিরো আই বকুমতি তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয় হৃদয় তই এতিয়াও জ্বলি উঠা নাই কিয় ৰাক্ষস ৰাৱণে যিদিনা হৰিছিল জানকী মাতৃক সেইদিনানো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে কিন্তু আজি কিয় ৰাজ্য ধন পৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাত ৰাজ কাৰেঙত তোমাৰ বাবে দাদা তোমাৰ বাবেই মেৰিয়াই লৈছিলো শৰীৰৰ পাকলি বখন কিন্তু আজি কিয় দিলা এনে নিষ্ঠুৰ আদেশ এয়াই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ এয়াই নেকি প্ৰতিদান লক্ষ্মণক তোমাৰ বনৰ মাজত দেৱী জানকী সুধিব যেতিয়া মোক স্নেহৰ লক্ষ্মণ হিংস্ৰ জন্তুৰে পৰিপূৰ্ণ এই অৰণ্যৰ মাজত মই কলৈ যাম মই ক'ত থাকিম তেতিয়া কি বুলি উত্তৰ দিব এই নিষ্ঠুৰ লক্ষ্মণে
নাই মই আৰু বিচলিত হলে নহব জ্যেষ্ঠ দাদা পিতৃতুল্য মোৰ মই তেওঁৰ আদেশ পালিবই লাগিব মই তেওঁৰ আদেশ পালিবই লাগিব যাওঁ ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহো দেৱী জানকীক অৰণ্যৰ মাজত মনোমোহা নান্দনিক দৃশ্য চাই আজি মোৰ মন হৈছে অধিকে ব্যাকুল কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মন প্ৰাণ একেবাৰে সৰি নিব খুজিছে আৰু বনৰীয়া ফুলবিলাকেও হালি জালি নিজৰ মাজতে মনৰ ভাৱ কৰিছে প্ৰকাশ হে ভগৱান তোমাৰ যে কি অপূৰ্ব সৃষ্টি প্ৰভু তোমাৰ যে কি অপূৰ্ব সৃষ্টি জননী স্বৰূপা দেৱী জানকী কোৱা নাই কাহানিও মিছা কথা মই কৰা নাই কাহানিও মিছা অভিনয় কিন্তু আজি হে ভগৱান কিবা দৰে প্ৰকাশ কৰো মাতৃৰ আগত আজি এৰেৱা নিষ্ঠুৰ আদেশ নাই মই দাদাৰ আদেশ পালিবই লাগিব দেৱী জানকী কোন লক্ষ্মণ ঠাকুৰ লক্ষ্মণৰ সেৱা কৰিবা গ্ৰহণ দেৱী উঠা লক্ষ্মণ দেৱী চোৱাচোন কেনেনো সুন্দৰ আমাৰ এই ৰাজউপবন নালাগেনে বাৰু মনত আনন্দ তোমাৰ ইয়াত বিচৰণ কৰি হয় দেৱী সঁচাকৈ সুন্দৰ আমাৰ এই ৰাজউপবন কিন্তু দেৱী ইয়াতকৈও সুন্দৰ মহৰ্ষি বাল্মীকিৰ পুণ্যতপোবন লক্ষ্মণ হঠাৎ ক'লা যে তুমি বাল্মীকি তপোবনৰ কথা নবুজিলো লক্ষ্মণ দেৱী কোৱা দাদাই আদেশ কৰিছে তোমাক মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰাবৰ হেতু কি ক'লা লক্ষ্মণ দেৱী দাদাই আদেশ কৰিছে তোমাক বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰাবৰ হেতু হয় দেৱী জানা লক্ষ্মণ আজি মোৰ বাও চকু লৰিছিল সঘনে ভাবিছিলো এয়া কিবা অমংগলৰ চিন কিন্তু জানা লক্ষ্মণ দেৱী মই এতিয়াহে আশ্বস্ত হলো ভবাই নাছিলো লক্ষ্মণ
মোৰ জীৱনলৈ যে অনাকাংক্ষিতভাৱে সৌভাগ্য আহিব এদিন। তেন্তে দেৱী বিলম্ব নকৰি এবাৰ যাওঁ ব'ল আমি মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবনৰ দিশে। ব'লা আহা আহা দেৱী আহা। ৰৈ গ'লা যে? নাই দেৱী মোৰ একো হোৱা নাই। বুজিছো, থকা হ'লে উৰ্মিলা আমাৰ লগত কিমান যে আনন্দ পালাহেঁতেন, নহয়নে বাৰু লক্ষ্মণ? নাই নাই দেৱী কি কোৱা, ব'লা ব'লা আমি আগুৱাই যাওঁ। ব'লা ব'লা। লক্ষ্মণ, ঠাকুৰ লক্ষ্মণ। দেৱী সুদূৰত যে দেখিছা শ্যামপুত্ৰ তৰুলতাৰ মাজেৰে লাস্য ভংগীমাৰে আহিছে।
আহিছে ধীৰেৰে নামি এধাৰি স্ফটিকৰ নিৰ্মল ধাৰা। লক্ষ্মণ, সেয়াই নেকি তমখাটো তিনি? আৰু তাৰ তীৰতে সেয়াই নেকি বাল্মীকিৰ পুণ্য তপোবন? হয় দেৱী, সেয়াই মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবন। বিৰাজ কৰিছে য'ত চিৰসুখ শান্তি, স্বৰ্গতকৈও অধিক। লক্ষ্মণ, কি হৈছে তোমাৰ? পূৰ্ণিমাৰ চন্দ্ৰহীন মুখখনি কিয় দেখো আজি আউসীৰ দৰে? লক্ষ্মণ দেৱী, কিয় দেখো তোমাৰ চকুত আজি লোটকৰ ক্ষুদ্ৰ কণা? লোটক? নাই 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 দেৱী, মোৰ একো হোৱা নাই। ব'লা ব'লা আমি আগুৱাই যাওঁ। নহয় লক্ষ্মণ, মিছা নামাতিবা মোক। নিদিবা কষ্ট আৰু মাতৃক তোমাৰ। জানা লক্ষ্মণ, দেখিলে লোটক তোমাৰ চকুত মই যে নোৱাৰো লক্ষ্মণ, নোৱাৰো স্থিৰ হৈ থাকিব। লক্ষ্মণ, তুমি মৌন হৈ কিয় আছা লক্ষ্মণ? লক্ষ্মণ, তুমি বাৰে বাৰে মোৰ পৰা আঁতৰি গৈছা কিয়? কোৱা লক্ষ্মণ, কি হৈছে তোমাৰ? লক্ষ্মণ, তুমি নোকোৱা কিয়? কি হৈছে তোমাৰ? নাই মাতৃ, মোৰ একো হোৱা নাই। মোৰ একো হোৱা নাই। তেনেহলে তুমি কান্দিছা কিয়? কোৱা লক্ষ্মণ, দশৰথে শ্ৰীৰামৰ অনুজ, মিছা নামাতিবা মোক। নিদিবা কষ্ট আৰু মাতৃক তোমাৰ। কোৱা লক্ষ্মণ, কি হৈছে তোমাৰ? লক্ষ্মণ, তুমি নোকোৱা কিয়? কোৱা লক্ষ্মণ, মোৰে হে চন্দ্ৰ সূৰ্যাদি নক্ষত্ৰ মণ্ডলী, কিদৰে চাই আছা এনে নিদাৰুণ দৃশ্য? হে বজ্ৰপাণি, তোমাৰ বজ্ৰৰ আঘাতে এই লক্ষ্মণক শেষ কৰি দিয়া নাই কিয়? হে দেৱী জগদ্ধাত্ৰী, সতীত্বৰ জীৱন্ত প্ৰতিভা, অযোধ্যানাথৰ আদেশ। দেৱী, সূৰ্যবংশী ৰঘুকুল নিষ্কলংক কৰিবৰে হেতু, মংগলে সাধিবৰে হেতু প্ৰজামণ্ডলীৰ এৰি যাব লাগে আজি অৰণ্যৰ মাজত। অৰণ্যৰ মাজত? কিন্তু কাকে যাব লাগে? অযোধ্যানাথে কাকে যাবৰ বাবে আদেশ কৰিছে প্ৰধান? লক্ষ্মণ, তুমি নোকোৱা কিয়? মাতৃস্বৰূপ আৰাধ্য দেৱী, নাই দেৱী, কাকো নহয়। কাকে যাব লাগে? নাই দেৱী, কাকো নহয়। অযোধ্যানাথে কাকে যাবৰ বাবে আদেশ কৰিছে প্ৰধান?
তুমি নোকোৱা কিয় নাই দেৱী কাকো নহয় কোৱা লক্ষ্মণ নাই কোৱা লক্ষ্মণ নাই দেৱী কোৱা তোমাক দেৱী হরি হরি কিনো মুরা কপালেলি সন্তাপে মোৰ দহিছে হৃদয় তোমাক বুজাও কিদৰে পিতৃতুল্য দাদা শ্ৰী ৰামচন্দ্ৰৰ আদেশে মাত্ৰ মই কৰিছো পালন বুজিছো লক্ষ্মণ দেৱী মনোবেথা মই বুজিছো তোমাৰ দেৱী যোৱা লক্ষ্মণ কবা গৈ ৰামক দেৱী জনাইছো প্ৰণৱ দাসী তেওঁৰ চৰণত জন্মে জন্মান্তৰে যেন মই ৰাম হেন স্বামীৰ ৰত্ন পাওঁ ৰাম হেন স্বামীৰ ৰত্ন পাওঁ কিন্তু
লক্ষ্মণ দেৱী স্থিৰ হোৱা দেৱী ভাগ্য লিখন বুলি সহ্য কৰা অসীম ধৈৰ্যৰে চাবা দেৱী ভগৱানে দেৱী ভগৱানে তোমাক কৰিব সহায় দেৱী দেৱী তোমাৰ দৰে দেহৰ যেন মই জনমে পাওঁ লক্ষ্মণ সেই অভাগীৰ আশীৰ্বাদ যদিহে ফলিয়াই জগতত তেতিয়া প্ৰাণ ভৰি মই কৰিছো আশীৰ্বাদ ধৰ্মজয়ী হোৱা চিৰকাল লক্ষ্মণ ধৰ্মজয়ী হোৱা মোৰ ভগ্ন হৃদয়ৰ সেৱা দিবে দিলো তোমার শরণ ক্ষমা করা ক্ষমা করা ক্ষমা করা ও তোমার
মহাতি ঈশ্বৰৰ কৃপা বলে লভিবা মুকুতি নাৰায়ণ 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 তোমার সত্য পরিশ্রম রামর পত্নী জনক নন্দিনী সীতা ওথা ওথায় কিন্তু আপনি আয় দিনে হান্তনা মুখে সংকট কালত দিয়ক দিয়ক আপোনাৰ সত্য পৰিচয় আয় বাল্মীকি বলি আমাক জানে সর্বজন জ্ঞান অন্বেষণে আমার জীবন সাধনা বাস করো আমি অরণ্যর মাঝে আয় সীতাময় জনম দুখনি নেদেখিলো মাতৃ কেনেকুৱা মোৰ আয় পিতামৰ ৰাজৰ্ষি জনক সত্য বংশৰ শিৰোমণি শ্ৰী ৰামৰ পত্নী মই মোৰ বাবে ধ্বংস হ'ল হেনো স্বৰ্ণ লংকাপুৰী তাৰা আৰু মন্দুত দৰি হ'ল পতিহীনা যাৰ বাবে প্ৰজাবৰ্গৰ মিছা অপবাদ শুনি নিজ স্বামীয়ে দিলে মোক বিসৰ্জন নকৰা তুমি মনত বেজা বিধিৰ বিধান নিতু নহয় খণ্ডন বলা তুমি আমার আশ্রয় সদুরজ্জে দেখিছা সৌ শ্যাম ক্ষেত্র সেয়াই আমার তপোবন বলাই নিস্তনয়ার দরে তোমাক করিম পালন বলাই আশ্রম পবিত্র হোক তোমার শরণ স্পর্শয় বলক বলাই বলক পিতা